আজি আমাৰ গৃহিণীসকলৰ কাৰণে পাকঘৰৰ কেইটামান সহজ টিপছ লৈ আহিছোঁ যেনে ধৰক আমাৰ ফ্ৰিজত কেনেকৈ বস্তু ৰাখিলে বহু দিনলৈ বেয়া নোহোৱাকৈ থাকে পাকঘৰৰ টাইলছ আমি কেনেকৈ সহজে পৰিষ্কাৰ কৰিব পাৰোঁ কুলাৰ বা ফেন আমি কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ বাথৰুমত সাবুন সাৰ্ফ আদি কেনেকৈ নষ্ট নোহোৱাকৈ ৰাখিব পাৰোঁ এই সকলোবোৰ কেইটামান সৰু সৰু টিপছ লৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে বহুত কেইটামান কথা শিকিব পাৰিব অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব আহকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি যেতিয়া পাস্তা বনাওঁতে পাস্তাখিনি যেতিয়া সিজাওঁ তেতিয়া ইটোৰ লগত সিটো লাগি ধৰে নহয়নে গতিকে যেতিয়া সিজাব তাতে অকণমান ৰিফাইন তেল দি ল'বচোন অকণমান নিমখ আৰু ৰিফাইন তেল দি ল'লে এয়া দেখিছেনে একেবাৰে ধুনীয়া হয় ইটোৰ গাত সিটো লাগি নাযায় আৰু বনাবলৈও ভাল হয় এয়া মই এনেদৰে সিজাই লওঁ আপোনালোকেও যেতিয়া সিজাব অকণমান ৰিফাইন তেল দি ল'ব তেতিয়া পাস্তাটো খাবলৈও বহুত টেষ্টি হয় আমাৰ সকলোৰে ঘৰত কম্পিউটাৰ থাকে গতিকে আমি যেতিয়া তাৰ কিবৰ্ডখন যেতিয়া চাফা কৰোঁ তাৰ ভিতৰত সোমাই থকা লেতেৰাবোৰ চাফা কৰিবলৈ অসুবিধা হয় গতিকে এডাল পুৰণা দাঁত ঘঁহা ব্ৰাছ লৈ এনেদৰে চাফা কৰিলে কিবৰ্ডখন অতি সহজে পৰিষ্কাৰ হৈ পৰে আমাৰ বাথৰুমত যেটো সাবুন থওঁ সেই সাবুনটো সহজে গলি যায় আৰু লাগি ধৰে নহয়নে গতিকে আপোনালোকে এনেদৰে দুডাল ইলাষ্টিক মাৰি পেলাই য'ত সাবুন থয় তাতে এনেদৰে দুডাল ইলাষ্টিক লগাই ল'ব এয়া দেখিছেনে তাৰ ওপৰত সাবুনটো থবচোন গা ধোৱা সাবুনেই হওক কাপোৰ ধোৱা সাবুনেই হওক এনেকৈ ৰাখিলে বহু দিনলৈ ভালে থাকে আৰু গলি নাযায় কৰি চাবচোন নিশ্চয় ভাল পাব এতিয়া আহোঁ আমাৰ বাথৰুমৰ যেটো কল থাকে পাকঘৰৰ বা বাথৰুমৰ যিয়ে কল নহওক বহুত লেতেৰা হয় গতিকে তাতে অকণমান হাৰপিক দি ল'ব যেটো আমি হাৰপিক বুলি বাথৰুম চাফা কৰা ব্যৱহাৰ কৰোঁ এনেদৰে হাৰপিক লৈ প্ৰথমতে এডাল দাঁত ঘঁহা ব্ৰাছ ল'ব দাঁত ঘঁহা ব্ৰাছ লৈ এই কিনাৰবোৰ ঘঁহিব তাৰ পাছত এডাল কাপোৰ ঘঁহা ব্ৰাছ লৈ পেলাই গোটেই চুক কোণবোৰ এনেকৈ পৰিষ্কাৰ কৰি দিব তাৰ পাছত পানী ঢালি দিব দেখিব নহয় একদম চিকচিকিয়া হৈ পৰে গতিকে কৰি চাবচোন নিশ্চয় ফল পাব এনেদৰে আমি কৰি থলে বাথৰুমটো একদম ধুনীয়া আৰু পৰিষ্কাৰ হৈ থাকে বাথৰুম বা পাকঘৰৰ যেটো ওয়াল টাইলছ হয় সেই টাইলছটো চাফা কৰিবৰ বাবে প্ৰথমতে অকমান সাৰ্ফ ল'ব আৰু অকণমান বেকিং সোডা ল'ব তাৰ লগতে অকণমান ভিনেগাৰ ল'ব সোডা সাৰ্ফ আৰু ভিনেগাৰ এই তিনিটা বস্তু মিলাই ল'ব আপোনালোকক যিমানখিনি প্ৰয়োজন সিমানখিনি এনেকৈ বনাই মিলাই ল'ব তাৰ পাছত আপোনালোকে এটা প্লাষ্টিক পলিথিন ল'ব আৰু সদায় পলিথিন ব্যৱহাৰ কৰিব নহলে হাতত সোডাটোৱে ক্ষতি কৰিব পাৰে এইটো সোডা ল'ব যেটো বেকিং সোডা বুলি কয় তাৰ পাছত হাতত এটা প্লাষ্টিক পিনি ল'ব আৰু এডাল জাবৰ ল'ব যেডাল আমি বাচন ঘঁহিবলৈ ব্যৱহাৰ কৰোঁ আৰু সেই যেটো লিকুইড আমি বনালো সেই লিকুইডটো লৈ এনেদৰে ধুনীয়াকৈ ঘঁহি দিব আপোনালোকে ঘঁহাৰ পাছত দেখিব ইমান ধুনীয়া সাপ পৰিষ্কাৰ হৈ পৰে আপোনালোকে পাকঘৰত বাথৰুমত থকা যেটো ওয়াল টাইলছ হেতু এনেদৰে পৰিষ্কাৰ কৰিব পাৰে তাৰ পাছত এখন এনেদৰে যেতিয়া ঘঁহা হৈ যাব এখন শুকান কাপোৰ ল'ব আৰু শুকান কাপোৰখন লৈ ধুনীয়াকৈ এনেদৰে মুছি দিব শুকান কাপোৰে মুছাৰ পাছত দেখিব একদম চিকচিকিয়া হৈ পৰে কৰি চাবচোন তেল চিকটি একেবাৰে নাথাকে আৰু খুব ধুনীয়া হৈ পৰে আমাৰ ঘৰত যেটো কুলাৰ থাকে বা কুলাৰ ষ্টাইলৰ যেটো ফেন থাকে তাত এইবোৰ বৰ লেতেৰা হয় আৰু যেতিয়া আমি পৰিষ্কাৰ কৰিবলৈ অসুবিধা হয় তেতিয়া এনেদৰে এডাল দাঁত ঘঁহা ব্ৰাছ ল'ব আৰু দাঁত ঘঁহা ব্ৰাছডাল লৈ এনেদৰে ঘঁহি দিব দেখিব একদম লেতেৰাবোৰ আঁতৰি যায় আৰু পৰিষ্কাৰ হৈ পৰে আগফাল পিছফাল দুইফালে এনেদৰে দাঁত ঘঁহা ব্ৰাছেৰে একোৱে লগাব নালাগে আপোনালোকে খালি ব্ৰাছডাল লৈ এনেদৰে পৰিষ্কাৰ কৰি ল'লে পৰিষ্কাৰ হৈ পৰে